আপোনাৰ যদি জন্ম কোনো এটা মাহৰ 4, 13, 22 বা 31 তাৰিখে হৈছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। কোনো এটা মাহৰ 4, 13, 22 বা 31 তাৰিখে জন্ম হোৱা ব্যক্তিসকলৰ মূলাংক 4 বুলি ধৰা হয়। মূলাংক 4য়ে ৰাহুক প্ৰতিনিধিত্ব কৰে। মূলাংক 4 ব্যক্তিসকলক সন্তুষ্ট কৰাটো সহজ কথা নহয়। মূলাংক 4 ব্যক্তিসকলৰ মনটো কেতিয়াও সন্তুষ্ট নহয়। আপোনাক আনে বুজিয়ে নাপায়। আপোনাৰ চিন্তাধাৰা ইমানেই উন্নত যে আপোনাক মানুহে সহজ বুলি নাভাবে। আপোনাৰ বন্ধু বহুত কম। যুক্তিত আপোনাক কোনেও হৰুৱাব নোৱাৰে। আপুনি বহুত যুক্তি দিব পাৰে। আপুনি সদায় নিজক বচাই ৰখাত বিশ্বাস কৰে। আপোনাৰ বৈবাহিক জীৱনত অলপ সংঘৰ্ষ থাকে কাৰণ আপোনাৰ উন্নত চিন্তাক আপোনাৰ নিজৰ মানুহবোৰে ভুলকৈ বুজে। সেয়ে আপোনাক লৈ ভুল বুজাবুজিৰ সৃষ্টি হয়। যদি আপোনাৰ পাৰ্টনাৰৰ মূলাংক 4 বা 8 হয় তেন্তে আৰু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপুনি টেকনিক্যাল কামবোৰ কৰিব পাৰে, মেডিচিনৰ ফিল্ডত যাব পাৰে। আপুনি এনে ধৰণৰ কামবোৰ কৰিব পাৰে। ভগৱানক বিশ্বাস কৰা, ভাগ্যক বিশ্বাস কৰা, এনে ধৰণৰ কথাবোৰ আপুনি ইমান ভাল নাপায়। আপুনি নিজৰ কষ্টক সদায় বিশ্বাস কৰে। আপুনি এইটো নকয় যে ভাগ্য বেয়া আছিল বা ভাগ্যত আছে পাম, এনে ধৰণৰ কথাবোৰ আপুনি খুব কমেই কয়। আৰু আপুনি নিজৰ কষ্টক মই কষ্ট কৰোঁ, মই পাম, এনে ধৰণৰ কথাবোৰ আপুনি বেছিকৈ চিন্তা কৰে বা বেছিকৈ ভাবে। আপুনি নিজক লৈ পেলাই বেছি চিন্তা কৰে। আপুনি জীৱনত ভাল পোৱাৰ অভাৱ সদায় অনুভৱ কৰে। ক'ৰবাত যেন কিবা এটা ভুল হ'ল এনেকুৱা মনোভাৱো মাজে সময়ে নিশ্চয় আহে। ভগৱানক বিশ্বাস কৰে নকৰে আপোনাৰ কথা, কিন্তু আপুনি সদায় আধ্যাত্মিক হৈ থাকিব। মানুহক না ক'বলৈ শিকক। আপুনি সদায় আধ্যাত্মিক হৈ থাকিব মানে মেডিটেশ্যন কৰিব পাৰে। আপুনি মন্দিৰবোৰত যাব পাৰে, তাত বহিব পাৰে। ভগৱানৰ ওচৰত গৈ পেলাই আপুনি চাকি জ্বলাই, ধূপ জ্বলাই, নজ্বলাই সেইবোৰ সকলোবোৰ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, আপোনাৰ কথা। কিন্তু আপুনি আধ্যাত্মিক হৈ থাকক, তেতিয়া আপোনাৰ জীৱনলৈ সফলতা আৰু সোনকালে আহিব। ৰেমেডি হিচাপে আপুনি চৰাই-চিৰিকটি, জীৱ-জন্তু আদিক আহাৰ দিব পাৰে। যদি ব্যৱসায় কৰিব বিচাৰে তেন্তে আপুনি পাৰ্টনাৰশ্বিপত কৰিব পাৰে, কিন্তু চাই ল'ব মূলাংক যাতে 4 আৰু 8 নহয়। মূলাংক 1, 6 আৰু 7ৰ লগত আপুনি পাৰ্টনাৰশ্বিপ বিজনেছ কৰিব পাৰিব। আপোনাৰ বাবে ভাল হ'ব। আৰু আপোনাৰ বাবে শুভ ৰং হৈছে পাতলীয়া যিকোনো ৰং আপুনি ব্যৱহাৰ কৰিব পাৰে। কম ৰংবোৰ ব্যৱহাৰ কৰিব। যোনসমূহ ডাৰ্ক কালাৰ হয়, ৰঙা হয়, ক'লা হয় বা হালধীয়া হয়, এইসমূহ কালাৰ সদায় আপুনি এৰি চলিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনাৰ বাবে ভাল হ'ব। কথাখিনি আপোনাৰ লগত মিলিছে নাই কমেণ্ট কৰি নিশ্চয়কৈ জনাব। আঠাৰ সৈতে মই ভিডিঅ'টো ইমানতেই সামৰিছোঁ। আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পাইছে। আপুনি যদি এনে ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব। আজিলৈ আহিছোঁ। হৰ হৰ মহাদেৱ।